Hello everyone, welcome back to my YouTube channel. In this video, we will be discussing Life and Learning by George Bernard Shaw. So, এই ভিডিওটোত মই তোমালোকক গোটেই সামাৰিটো দি দিম চেপ্টাৰছটোৰ আৰু লগতে এই চেপ্টাৰৰ যোনখিনি টেক্সচুৱেল কোৱেশ্চনছ আছে এই টেক্সচুৱেল কোৱেশ্চনছখিনিও মই সলভ কৰি দিম। গতিকে ভিডিওটো শেষলৈকে চাবা আৰু এই চেপ্টাৰটোৰ লগত ৰিলেটেড যিখিনি তোমালোকৰ এক্সামৰ কাৰণে প্ৰিপাৰেচনৰ কাৰণে দৰকাৰ গোটেই বস্তুখিনি মই সামৰি দিছো। গতিকে তোমালোকে একদম শেষলৈকে চালে গোটেইখিনি ভালকে বুজি পাই যাবা আৰু যদি কিবা ডাউট থাকে তোমালোকে মোক কমেন্টত জনাবা। আৰু এনেকুৱা ধৰণৰ মই অলৰেডি বহুত কেইটা ভিডিও তোমালোকৰ অল্টাৰনেটিভ ইংলিছ আৰু ইংলিছ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে মই বনাই থৈ দিছো। গতিকে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু লাইক এণ্ড শ্বেয়াৰ কৰি দিবা যাতে তোমালোকে সময়মতে মোৰ ভিডিওটো পাই যোৱা। সো আহা আমি এই ভিডিওটো ষ্টাৰ্ট কৰোঁ। So let us discuss the chapter Life and Learning by George Bernard Shaw. So এই chapter টোত Shaw কি এড্ৰেছ কৰিছে young students directly and challenges their belief that they are grown up. তো ইয়াতে এটা খুব ইম্পৰ্টেণ্ট টপিক জৰ্জ বাৰ্নাৰ্ড শ্বয়ে তোমাক এড্ৰেছ কৰিছে যোনটোৰ পৰা নেকি তেওঁ কি কৰিছে young students বিলাকক ডাইৰেক্টলি কৈছে যে তোমালোকে যোনটো নিজকে গ্ৰোন আপ বুলি ভাবা এইটো একচুৱেলি এটা মিথ হয়, এটা ইলিউজন হয়, তোমালোক গ্ৰোন আপ নহয়, তোমালোকক এতিয়াও বহুত বস্তু শিকিবলৈ বাকি আছে। He argues that life itself is a bigger school and learning never really ends. তো আমি বহুতে ভাবো যে পঢ়া শুনা শেষ কৰিলে আমি কি জানি বহুত শিকি গৈছো, বাট জৰ্জ বাৰ্নাৰ্ড শ্বয়ে ইয়াতে কি কৈছে যে লাইফটো এটা সবতছে ডাঙৰ স্কুল হয় যোনটো তোমাৰ ইউনিভাৰ্চিটি বা স্কুল শেষ হোৱাৰ পিছত আৰম্ভ হয় আৰু এই লাইফৰ যোনটো তোমাৰ স্কুলিং এই স্কুলিঙত এভৰিডে তুমি নতুন নতুন লেসনছ শিকি থাকিব লাগিব। দ্য টোন হিউমাৰাছ আইৰনিক এণ্ড ক্ৰিটিকেল অফ দ্য ট্ৰেডিশ্যনেল এডুকেশ্যন চিষ্টেম। তো ইয়াতে জি.বি. শ্ব'ৰ কি টোন ইউজ কৰিছে হিউমাৰাছ, হাঁহি মানে হিউমৰিকেলি অলপ ফানিলি বস্তুবিলাকক প্ৰেজেণ্ট কৰিছে, দেন আইৰনিক চেটাৰিকেলি অলপ ক্ৰিটিচাইজ কৰিছে আমাৰ চিষ্টেমছবিলাকক এজ ৱেল এজ অলপমান আমাৰ ট্ৰেডিশ্যনেল যোনবিলাক এডুকেশ্যনেল চিষ্টেম আছে সেই এডুকেশ্যনেল চিষ্টেমছখিনিক তেওঁৰ মানে সেই ট্ৰেডিশ্যনেল এডুকেশ্যন চিষ্টেমছটোক তেওঁ ক্ৰিটিচাইজো কৰিছে। গতিকে আমি চেপ্টাৰটো এতিয়া পঢ়ো আহা। তো ইন্ট্ৰডাকশ্যনত আমি কি পাম লাইফ এজ এ বিগাৰ স্কুল। তো ইন্ট্ৰডাকশ্যনত জি.বি. শ্বয়ে এইটো প্ৰেজেণ্ট কৰিব খুজিছে, এইটো আমাক দেখাব খুজিছে, শ্ব' কৰিব খুজিছে যে আমাৰ লাইফটো ইট ইজ ৱে বিগাৰ দেন এনি ট্ৰেডিশ্যনেল স্কুল অৰ ইউনিভাৰ্চিটি। তো কি কৈছে চোৱা, তো শ্বয়ে এড্ৰেছেছ য়াং ষ্টুডেণ্টছ হু থিংক দে আৰ অলমষ্ট গ্ৰোন আপ। তো শ্বয়ে ডাইৰেক্ট য়াং ষ্টুডেণ্টছবিলাকক কৈছে যোনে নেকি স্কুল পাছ কৰাৰ পিছত নিজকে গ্ৰোন আপ বুলি ভাবে। ইভেন এট 81 হি চেজ হি ডাজ নট ফিল ফুল্লি গ্ৰোন আপ। আৰু তেখেতে নিজৰ এক্সাম্পল দিছে, হি গেভ দ্য এক্সাম্পল of himself that even at the age of 81 he still feels that he is not grown up, he has not yet learned everything. Okay, etiao tekhete bahut bostu na jane. Leaving school does not mean education ends. So school, after leaving your school, it does not mean that you have completed your education, you have completed the formal training, but actually life starts after that. Life to tar pisote start hoy aru challenges kini tar pisote start hoy, actual learning kini tar pisote start hoy. The world outside is bigger school where learning continues. আমাৰ স্কুলৰ বাহিৰৰ যোনটো ৱৰ্ল্ড লাইফৰ যোনটো স্কুল হয় সেইটো ৱে বিগাৰ দেন দ্য নৰ্মেল ইউনিভাৰ্চিটি অৰ স্কুল আৰু ইয়াতে এভৰি ডে তুমি নতুন নতুন বস্তু শিকি থাকিব পাৰিবা আৰু লাৰ্ণিংটো কণ্টিনিউ হৈ গৈ থাকে। লাইফ ইটছেল্ফ ইজ এন এণ্ডলেছ প্ৰচেছ অফ গ্ৰ'থ এণ্ড আণ্ডাৰষ্টেণ্ডিং। তো লাইফটো এটা এণ্ডলেছ প্ৰচেছ হয়, কেতিয়াও শেষ নোহোৱা এটা প্ৰচেছ য'ত আমি সদায় কি কৰিব পাৰোঁ গ্ৰ' কৰাৰ অপৰচুনিটি আমাৰ থাকে আৰু লগতে আমি নতুন নতুন বস্তু বুজি পাওঁ, শিকি যাওঁ, আণ্ডাৰষ্টেণ্ড কৰিব পাৰোঁ। অ'কে, নেক্সট early years of schooling. তো স্কুলিঙৰ early yearsৰ বিষয়ে ইয়াতে শ্বয়ে কি কৈছে চোৱা, the hardest part of education is the early stage of childhood. এইটো মনত ৰাখিবা, 1 মাৰ্কছৰ কুৱেশ্যন আহে। তো শ্বয়ে এইটো কৈছে যে এজন ষ্টুডেণ্টৰ লাইফত সবতছে হাৰ্ডেষ্ট পাৰ্টটো হ'ল early stage of childhood। যেতিয়া তুমি ফাৰ্ষ্ট স্কুলত যোৱা সেই ষ্টেজটো সবতছে হাৰ্ডেষ্ট পাৰ্ট। Children are trained to memorize multiplication, tables and currency calculations. তো ষ্টুডেণ্টছবিলাকক এই টাইমটোত কি শিকোৱা হয়, মেমৰাইজ কৰা শিকোৱা হয়, মাল্টিপ্লিকেশ্যন শিকোৱা হয়, টেবলছ শিকোৱা হয়, ৱৰ্ডছবিলাক পঢ়া শিকোৱা হয়। চ' দিছ ইজ একচুৱেলি আ বিগাৰ টাস্ক দেন এনিথিং এলছ। এটা ষ্টুডেণ্টক যোনে একো নাজানে এইবিলাক বস্তু ফাৰ্ষ্ট টাইমৰ কাৰণে শিকোৱাটো, এণ্ড দেট ইজ ৱাই হি কল্ড ইট এজ দ্য হাৰ্ডেষ্ট পাৰ্ট অফ স্কুলিং। They learn to read and understand printed pages fluently. So in this stage, a student is able to learn words, a student is able to decipher the sentences that is written on a printed page. তো printed page এটা students এটাই words বিলাকক পঢ়ি
কি কৰিব পাৰে বুজি পোৱা হৈ যায় this achievement becomes so natural that they later forget how they learned it আৰু এই প্ৰসেসটো ইমানে ন্যাচাৰাল যে ইমানে আমি সহজে লৈ লওঁ বা ইমান সহজভাৱে আমি শিকি যাওঁ তেতিয়া যে আমি পিছত ইয়াৰ কেনেকৈ শিকিলোঁ আমি অনুভৱে নকৰোঁ বা পিছত আমি ফিলে নকৰোঁ যে কেনেকৈ এই বস্তুটো আমি আয়ত্ত কৰি ল'লোঁ Shaw calls it a stupendous but conscious accomplishment আৰু Shawয়ে এই achievement-টোক the achievement of learning how to read and write, how to understand the words, how to understand the meaning of a written line, how to calculate is a stupendous job or conscious accomplishment. এইটো conscious accomplishment বুলি কৈছে আৰু সবতছে ডাঙৰ job বুলি কৈছে সবতছে ডাঙৰ এটা achievement in a life of a student. Next part of কি কৈছে চোৱা he talked about the education system. Okay, and specially examination system plus examination system tour kotha koise amar jonto traditional examination system after school students must enter different career routines like college military civil service etc so here he talked about different kinds of routines okay routine or kotha koise see when you go to a school you follow a certain kind of routine okay which is almost similar to every students which studies in your class but after completing your school or university you have to follow different kind of routine সবৰে ৰুটিনটো বেলেগ বেলেগ হয় কোনোবাই নিজৰ ৰুটিনটো কি কৰি লয় কলেজ লাইফত যে মই প্ৰফেসৰ হ'ম কোনোবাই আকৌ ভাবে মই মিলিটাৰী জয়েন কৰিম কোনোবাই সিভিল সাৰ্ভিসেছ জয়েন কৰিম সো এই সব বিলাকৰ প্ৰিপাৰেচনৰ কাৰণে এটা সাৰ্টেন কাইন্ড অফ ৰুটিন এণ্ড সাৰ্টেন কাইন্ড অফ কি কৰিব লাগে তুমি ডেইলি লাইফ এটা ফলো কৰিব লাগে হয়নে এটা প্যাটাৰ্ন থাকে তো হেতুৰ কথা ইয়াতে কৈছে এন্ট্ৰি ইনটু দিস ফিল্ডস ডিপেন্ডস অন পাসিং এক্সামিনেশনস নাও এন্ট্ৰি in order to take entry in these fields in these sectors you need to pass certain kinds of examination because entrance examinations bilak thake hey examinations bilak tumi ki koribo lage pass koribo lage exams do not test real intelligence or truth but tekhete etu criticize korise je these type of examinations actually do not test your intelligence or intellect rather it tests how well you can rot something how well you can memorize something to yate tekhete he examinations bilak criticize কৰিছে they test what examiners expect students to write তো এই এক্সামস বিলাকত কি হয় জাস্ট এক্সামিনাৰে এইটো বিচাৰে যে মই ইখিনি মোৰ এনসাৰটো থকাটো বিচাৰো আৰু ষ্টুডেন্ট জনে যদি এইটো কথা লিখিছে that means he is a good student or he can pass well পাস কৰিব পাৰে whether he understands it or not it does not matter just answer to tate thakibohe lage so that is what Shaw criticizes je in this examination what happens the examiner sets some questions and he expects the students to answer those questions whether the student knows the answers quite well or understands it or not it does not matter to them Success depends on studying old question papers and memorizing patterns. So in order to successfully pass these examinations, what Shaw suggests that you have to study, you have to follow the past question papers তুমি past question papers বিলাকক follow কৰা past question or pattern বিলাকক যদি study কৰা you can easily pass this type of examination this method is known as cramming আৰু এই মেথডটোক তেখেতে কি বুলি কৈছে cramming বুলি কৈছে cramming means by hearting or rote learning তুমি কোনো এটা বস্তু কি কৰা rote কৰা মানে memorize কৰি লোৱা next conformity versus truth তো ইয়াতে এটা কথা Shaw মেনশন কৰিছে conformity versus truth তাৰ মানে কেতিয়াবা তুমি actual কথাটো খসা কথাটো জানিও তুমি খসা কথাটো নুকুৱাকে তুমি যোনটো মানুহে কৈ আছে তোমাৰ আগত তুমি হিতুকে মানি লোৱাটো কেতিয়াবা বেটাৰ হয় আৰু তাকে আমি এক্সাম বা স্কুলতো দেখা পাও কেনেকে Shaw gives an example of 13th century student তো 13th century studentor example ইয়াতে দিছে okay giving scientifically correct answers like Copernicus ideas could lead to punishment তো at that moment 13th century কি হৈছিল Copernicus actually study কৰি আছিল about the rotation of the earth okay about the sun being stationary and the planets of the solar system that revolves around the sun but at that moment in that time people used to believe that earth is stationary and sun is moving to tumi jodi Copernicus ok chini pua aru Copernicus scientifically hitu study kori ase hikhini bostu tumi gom pala somehow you went to meet Copernicus you understood that yes Copernicus was right everybody outside the world is believing that earth is stationary and sun is moving but Copernicus proved scientifically that it is not actually right explanation of it to tumi jodi exam ot jodi
যদি এই সত্যটো জানি যদি লিখা দেন ইউ won't be able to pass in the examination তুমি এক্সামিনেশনত পাছ নোহোৱা rather you will be called as a traitor তোমাক traitor বুলি কোৱা হ'ব ঠিক আছে তোমাক পানিশমেন্ট দিয়া হ'ব because you are going against the church because church তেতিয়া হেবিলাক কথাই propagate কৰিছিলে হেবিলাক কথাই মানুহবিলাকক শিকাইছিলে তো তুমি চাৰ্চৰ এগেইনষ্টত যোৱা নিচিনা হ'ব because তেতিয়া এটো proven নাছিলে আৰু মানুহবিলাকে accept কৰা নাছিলে repeating accepted but wrong beliefs would ensure success তো তোমালোকে কি কৰিব লাগিব তেতিয়াৰ টাইমত বা এটো এতিয়াও এপ্লাই হয় যে যোনটো accepted wrong beliefs আছে তাৰ মানে কোনো এটা wrong belief কিন্তু সবে মানি লৈছে তুমি হেতু লিখাটো তোমাৰ কাৰণে সাকসেসফুল হ'ব পাৰে rather than actual facts to যদি তুমি এক্সামত লিখা তো এক্সামত তোমাৰ এক্সামিনাৰে কি বিচাৰিছে তুমি যোনটো জানা হেতু বিচাৰিছে নে তুমি যোনটো লিখিব লাগে হেতু বিচাৰিছে তো তেখেতে বিচাৰিছে যে এটো আনসাৰ আৰু ইয়াৰ এটো কোৱেশ্চন ইয়াৰ আনসাৰটো এটো হ'ব লাগে দ্যাট মাইট বি ৰং যোনটো ৰং হ'ব পাৰে এট প্ৰেজেন্ট সিনাৰিও হেতু ৰং হ'ব পাৰে বাট তুমি এক্সামত যোনটো দিয়া আছে কিতাপত বা যোনটো এক্সামিনাৰে তোমাৰ পৰা বিচাৰিছে তুমি হেতুৱে লিখিব লাগিব নো ম্যাটাৰ হাউ ৰং ইট মাইট সাউন্ড The examination often reward conformity instead of originality. তো এক্সামত কি হয় কনফর্মিটিৰ ওপৰতহে মার্কস পোৱা যায় rather than originality. তুমি যদি অরিজিনাল কিবা এটা বস্তু লিখিব যোৱা নিজৰ অপিনিয়ন যদি দিব যোৱা you won't get marks in the examination. কিন্তু যদি তুমি জাস্ট কনফার্ম কৰিছা যোনখিনি তোমাক পঢ়াইছে যোনখিনি ট্ৰেডিশনাল বুকত তুমি পাইছা সেইখিনি যদি তুমি লিখিছা then you will get good marks. Students must avoid expressing new ideas in exams. So that is why Shaw advises students that you should not write new ideas in the examinations. What is being taught to you, what is there in your books, just write that in order to get good marks and become successful. Next, outdated knowledge and examiners. তো কিছুমান এক্সামিনাৰ্ছৰ যোনবিলাকে তোমাৰ কপি চেক কৰিব তেওঁলোকৰ নলেজ বিলাক কি হয় আউটডেটেড হয় কেনেকে এক্সামিনাৰ্ছ are often elderly and hold outdated views তো এক্সামিনাৰ্ছ বিলাক জেনাৰেলি কি হয় এল্ডাৰলি পাৰ্সনছ হয় যোনে তোমাৰ কপি চেক কৰিব তেওঁলোক বয়সীয়া হয় আৰু তেওঁলোকে আজিৰ পৰা 30 ইয়াৰ্স আগত তেওঁলোকে যি পঢ়িছে which has almost changed now এতিয়া হয়তো চেঞ্জ হৈ গৈছে বাট তুমি যদি আজিৰ সিনাৰিওত যদি বস্তুখিনি লিখা তেতিয়া তুমি মার্কস নাপাবা তেও 30 ইয়ার্স আগত যি পঢ়িছে তেও হেতুকে ট্ৰু বুলি ভাবি লৈছে আৰু তোমাৰ কপিটো তেখেতে তেনেকে চেক কৰিব গতিকে এই এক্সামিনাৰ্ছ বিলাকে নিউ বস্তুটোক নিউনেছটোক একসেপ্ট কৰিব নোৱাৰে ষ্টুডেন্টস মে নো মোৰ মডাৰ্ন ফ্যাক্টস দেন देयर এক্সামিনাৰ্ছ তো আজিৰ ষ্টুডেন্টছে এক্সামিনাৰতকে যোনটো এক্সামিনাৰে আজিৰ পৰা 30 বছৰ আগতে পঢ়িছে students might know better than or more than those examiners but tumi jodi hetu examot likha you won't get marks however they must not show intellectual superiority kintu examot tumi he intellectual superiority to show koribo nuara intellectual mane ki tumi examot dekhabo nuara je moi examiner ke besi janu ba moi teacher ke besi janu passing exams requires pleasing examiners not challenging them to exam eta pass koribo karone tumi ki koribo lagibo tumi you cannot challenge the examiner rather you need to প্লিজ দ্য এক্সামিনাৰ জনক তুমি হ্যাপি কৰিব লাগিব খুশ কৰিব লাগিব তেও যি বিচাৰিছে হেতুৱে তুমি দিব লাগিব Next, Shaw's personal experience to কি আছিলে সোয়া Shaw describes school as a penal servitude তো Shaw নিজে স্কুল যোনটো সিস্টেম হে স্কুল সিস্টেমটো কি বুলি কৈছে penal servitude মানে as if he was sentenced to prison যেতিয়া কাৰোবাক কি কৰা হয় জেলত ইমপ্ৰিজনৰ কি দিয়া হয় সেন্টেন্স দিয়া হয় তা মানে যাক জেলত ৰাখিব কাৰণে কোৱা হয় তাক পিনাল সাৰ্ভিটিউড বুলি কৈছে অৰ ইমপ্ৰিজনমেন্ট মানে জেলত থকা নিচিনা বুলি কৈছে স্কুল লাইফটো হি লাভ লিটাৰেচাৰ আৰ্ট মিউজিক ফ্ৰম ইয়ং এজ হি সৰুৰ পৰা কি ভাল পাইছিলে আৰ্ট মিউজিক তোমাৰ লিটাৰেচাৰ ভাল পাইছিলে হি ডিসলাইক টেক্সট বুকস ৰিটেন ইন ডাল ল্যাঙ্গুৱেজ হি টেক্সট বুকস বিলাকক যোনটো ল্যাঙ্গুৱেজ নেকি একদম ইন্টাৰেষ্টিং নহয় সেইবিলাক ল্যাঙ্গুৱেজক হি বেয়া পাইছিলে তাৰমানে টেক্সট বুক পঢ়িব হি একদম ইচ্ছা কৰা নাছিল বিকজ টেক্সট বুকৰ ল্যাঙ্গুৱেজটো কি থাকে ডাল থাকে ষ্ট্ৰেইট ফৰৱাৰ্ড থাকে কোনো ইন্টাৰেষ্টিং নহয় যোনটো শয়ে ডিসলাইক কৰিছিলে ম্যাথমেটিক্স ওয়াজ টট উইদাউট এক্সপ্লেইনিং ইটস পাৰপাস তাৰ পিছত তেখেতে ম্যাথমেটিক্সৰ ওপৰত তেখেতৰ ডিসইন্টাৰেষ্টৰ কথাও কৈছে যে ম্যাথমেটিক্স যেতিয়া তেখেতক প্ৰথম পঢ়াইছিলে একচুয়ালি ম্যাথমেটিক্সৰ পাৰপাসটো তেখেতক শিকোৱা নছিলে এণ্ড দ্যাট ইজ ওয়াই হি স্টাৰ্টেড টু হেট ম্যাথমেটিক্স বিকজ অফ
poor teaching methods, he developed a lifelong dislike for mathematics. আৰু মেথমেটিক্সটো পঢ়োৱাৰ মেথডটো তেওঁৰ ভুল আছিলে মানে তেওঁ পঢ়োৱা টিচাৰজনৰ, এণ্ড দেট ইজ ৱাই লাইফ লঙৰ কাৰণে তেখেতে মেথমেটিক্সটো বেয়া পোৱা ষ্টাৰ্ট কৰি দিলে। মাচ অফ হিজ ৰিয়েল এডুকেশ্যন কেম থ্ৰু ছেল্ফ লাৰ্ণিং। আৰু এতিয়া এট প্ৰেজেণ্ট যি বিষয়ে যিমানখিনি বস্তু জানে শিকিছে সেইটো ছেল্ফ লাৰ্ণিঙৰ পৰাই শিকিছে, নিজে পঢ়ি পঢ়ি শিকি কিনেহে শিকিছে, মানে পঢ়ি কিনে ষ্টাডি কৰিহে শিকিছে বস্তুখিনি। ফাইনেল মেছেজ, এতিয়া ফাইনেল মেছেজ কি দিছে? এডুকেশ্যন ইজ মোৰ দেন পাছিং এক্সামিনেশ্যন। তো এডুকেশ্যনটো এক্সামিনেশ্যন পাছ কৰাতকৈ বেছি ইম্পৰ্টেণ্ট বুলি কৈছে। মেমৰাইজেশ্যন মে হেল্প ইন এক্সামছ বাট নট ইন ৰিয়েল লাইফ। তো মেমৰাইজেশ্যনটো এক্সামত হেল্প কৰিব পাৰে, কিন্তু ৰিয়েল লাইফত তোমাক মেমৰাইজেশ্যনে কেতিয়াও হেল্প নকৰে। ট্ৰু মিনিং ডেভেলপছ ইণ্ডিপেণ্ডেণ্ট থিংকিং এণ্ড ইণ্ডিভিজুৱেলিটি। তো ট্ৰু মিনিংটো একচুৱেলি কি হয়? ইণ্ডিপেণ্ডেণ্ট থিংকিংটো ডেভেলপ কৰা আৰু কি হয়? ইণ্ডিভিজুৱেলিটি ডেভেলপ কৰাটো হয়। এডুকেশ্যন কণ্টিনিউজ থ্ৰু আউট লাইফ, আৰু এডুকেশ্যনটো কেতিয়াও ষ্টপ হৈ নাযায়, স্কুলৰ পিছতো এডুকেশ্যনটো চলি থাকে। স্কুল এচিভমেণ্টছ শুড নট বি অভাৰভেলুড। আৰু স্কুলৰ এচিভমেণ্টছটোক আমি বহুত ডাঙৰ এচিভমেণ্টছ বুলি ভাবি ল'ব নালাগে। ছাকচেছফুল ষ্টুডেণ্টছ কেন বিকাম আ টোটেল ফেইলিয়ৰ ইন লাইফ একৰ্ডিং টু শ্ব'ৰ মতে। অ'কে, তো স্কুলত যদি আমি কিবা এটা ভাল কৰিছোঁ, ছাকচেছফুল মাৰ্কছ যদি পাই গৈছোঁ, ইট ডাজ নট এনশ্যোৰ দেট উই উইল বি ছাকচেছফুল ইন আৱাৰ লাইফ এজ ৱেল। তো স্কুলে আমাক সেইখিনি বস্তু নিশিকায়। Okay, so that is all about the chapter, the summary, overall summary. Let us discuss about the textual questions. The first question state whether the following sentences are true or false. True or false or questions keta sao. The hardest part of schooling according to Shaw is the early part. So it is true. The school life is always irksome. School life to ki hoy? Irritating hoy. Always irritating hoy. Etu ki hobo? False hobo. Always to irritating no hoy. Okay, there was a time when German boots were not divided into rights and lefts. তো ইয়াতে জাৰ্মান বুটছৰ কথা কৈছিলে যে এনেকুৱা এটা টাইম আছিলে য'ত নেকি জাৰ্মানীত বুটছবিলাক ৰাইট এণ্ড লেফ্টত ডিভাইড কৰা নাছিলে, তাৰমানে তুমি যিকোনো ভৰিত পিন্ধি ল'লে হৈ যাব। আৰু এইটো কেতিয়া কৈছিলে? ৱাইল ডেছক্ৰাইবিং এবাউট ৰুটিন। আমাক ৰুটিনৰ কথা যেতিয়া ডেছক্ৰাইব কৰি আছিলে যে ৰুটিন ইজ লাইক জাৰ্মান বুটছ। ই কাৰোবাৰ কাৰণে ভাল হ'ব বেয়া হ'ব নহয়, চবৰ কাৰণে একে নিচিনা বুলি বনোৱা হয়, কিন্তু ই একচুৱেলি কাকো শ্বুট নকৰে। তো এইটো এনচাৰটো কি হ'ব? ট্ৰু। দ্য স্কলাৰ হু ন'জ এভৰিথিং এক্সিষ্ট। এনেকুৱা এজন স্কলাৰ যোনে নেকি চব জানে, এক্সিষ্ট কৰে নে নকৰে? একচুৱেলি নকৰে, ফলছ হ'ব। শ্ব'ৰ ফৰগেটছ এভৰিবডি 5 minutes আফটাৰ দে হেভ বিন ইণ্ট্ৰডিউচ টু হিম। এইটো কি হ'ব? ফলছ হ'ব। তো শ্ব'য়ে কোনোবা এজন মানুহক লগ পোৱাৰ 5 মিনিট পিছতে কি হয়? পাহৰি যায়। তো কমপ্লিটলি কি হয়? ফলছ হয়। চৰি, এইটো ট্ৰু হয়, এইটো ট্ৰু হ'ব লাগে দেই। শ্ব'য়ে একচুৱেলি কোনোবা এজন মানুহক 5 মিনিট আগতে লগ পাইছে, 5 মিনিট পিছতে তেখেতে পাহৰি যায়, তেখেতে তাৰমানে মনত ৰাখিবৰ কাৰণে কষ্ট পাইছিলে। নেক্সট কুৱেশ্যনছ কেইটা আমি চাওঁ। এনচাৰ দিছ কুৱেশ্যনছ ইন ওৱান চেণ্টেন্স। ওৱান চেণ্টেন্সত এনচাৰ কৰিব লাগে। হোৱাট ইজ শ্ব'জ ইণ্টাৰেষ্টিং অপিনিয়ন অন ৰুটিন। ৰুটিনৰ ওপৰত শ্ব'ৰ অপিনিয়নটো কি আছিলে? শ্ব' বিলিভছ ৰুটিন মেক্স লাইফ অৰ্ডাৰলি বাট ডাজ নট ট্ৰুলি ছুট ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। তো শ্ব'য়ে কৈছিলে যে আমাৰ ৰুটিনটোৱে কি কৰে? আমাৰ লাইফটোক অৰ্ডাৰলি বনাই দিয়ে, মানে এটা কি কৰে? পাংচুৱেল বনাই দিয়ে, ঠিক আছে। বাট একচুৱেলি ৰুটিনটোৱে কাকো শ্বুট নকৰে, কোনো ইণ্ডিভিজুৱেলক শ্বুট নকৰে, বিকজ ৰুটিনটো বনোৱা হয় ৱাইল কনচিডাৰিং এভৰিবডি। কিন্তু ইণ্ডিভিজুৱেলিটি আমাৰ চবৰ বেলেগ বেলেগ, ইণ্ডিভিজুৱেলি আমি বেলেগ বেলেগ, হয়নে নহয়? গতিকে ৰুটিনটো ইণ্ডিভিজুৱেলি কাকোৱে শ্বুট নকৰে। ৱাই ৱেৰ ইংলিছ পিপল গোয়িং টু লিভ ইন জাৰ্মানী এষ্টনিছ। তো ইংলিছ পিপলবিলাক যেতিয়া জাৰ্মানীত গৈছিলে তেখেত আচৰিত কিয় হৈছিলে? সেই মানুহবিলাক এষ্টনিছড কিয় হৈছিলে? দে ৱেৰ এষ্টনিছড বিকজ জাৰ্মান বুটছ ৱেৰ নট মেড separately for right and left feet. So after reaching Germany, English people noticed that German boots were not divided into left and rights, and they were very confused. Why is Da Vinci's notebook considered funny? Da Vinci notebook took show funny বুলি কিয় কৈছে? Da Vinci's notebook is called funny because it was written in mirror writing and had to be read by holding it up to a mirror. তো ফানি এইকাৰণে বুলি কৈছিলে বিকজ এইটো মিৰৰ ৰাইটিঙত লিখা আছিলে, উল্টাকৈ লিখা আছিলে। তুমি এইটো পঢ়িব লাগিলে মিৰৰত তাৰমানে তুমি কি কৰিব লাগিব? নোটবুকটো ধৰিব লাগিব। প্লাছ ইয়াতে কি আছিলে? এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং কথা আছিলে যোনটো মানে পিছত যায় প্ৰুভ হ'ল, চাইণ্টিফিকেলি মানে প্ৰুভ কৰিছিলে, যোনটো তেতিয়া মানুহবিলাকে বিশ্বাস কৰা নাছিলে। দেট ইজ ৱাই ফানি বুলি কৈছে। ৱাই ডাজ শ্ব কল হিমছেল্ফ এন এডুকেটেড মেন? শ্বয়ে নিজকে এডুকেটেড মেন বুলি কিয় কৈছিলে? শ্ব কলছ হিমছেল্ফ এডুকেটেড বিকজ হি লাৰ্ণড
earned his living for 60 years by work that only an educated person could do. Soy nijoke educated person ekarne koise because joa 60 বছৰ ধৰি তেখেতে যোনটো কাম কৰিছে আৰু যোনটো কাম কৰি জিয়া আছে হে কামটো এডুকেটেড মানুহ এজনে কৰিব পাৰে। দ্যাট মিন্স কি তেখেতে বুক লিখিছে আৰু বুক লিখিব কাৰণে অন ডিফাৰেন্ট টপিকস ইউ নিড টু বি লাৰ্নড, বহুত শিকিব লাগিব, বহুত পঢ়িব লাগিব, বহুত ষ্টাডি কৰিব লাগিব, এণ্ড দ্যাট ইজ ৱাই Shaw called himself educated. Why didn't the governess teach Shaw the table of logarithms and the binomial theorem? তো binomial theorem আৰু logarithms to Shawৰ ফাৰ্ষ্ট যোনজনী টিচাৰ আছিলে, ঠিক আছে, গভৰ্নেন্স, তেখেতে শিকোৱা কিয় নাছিলে? She probably did not teach him these because she herself did not know them. তেখেতে এইটো পঢ়োৱা নাছিলে এই কাৰণে সৰু কালতে বিকজ তেখেতে নিজে হয়তো নাজানিছিলে। Question number 3. Why does the author say that the hardest part of schooling is its early part? তো Shaw কিয় কৈছে যে স্কুলৰ hardest part to early part হয়? The early part of schooling is hardest because children must learn basic skills like reading, writing and arithmetic thoroughly. কাৰণ ষ্টুডেণ্টছে এই টাইমটোতে ৰিডিং, ৰাইটিং আৰু এৰিথমেটিক ফাৰ্ষ্ট টাইমৰ কাৰণে শিকিব লাগে। They are trained to memorize multiplication tables and currency calculations. তেওঁলোকক ট্ৰেইন কৰা হয় মেমৰাইজ কৰিবৰ কাৰণে টেবলছবিলাক, মাল্টিপ্লিকেশ্যন কৰা শিকোৱা হয়, লগতে কাৰেঞ্চি কেলকুলেশ্যনছবিলাকো শিকোৱা হয়। This foundation requires intense effort, though later it becomes so natural that they forgot how difficult it was. আৰু এইটো বহুত ডিফিকাল্ট হয় কাৰোবাক এইখিনি বস্তু শিকোৱাটো, আৰু ই পিছলৈ যায় ইমানে নেচাৰেল হৈ যায় যে সবে পাহৰি যায় যে কেনেকৈ আমি ফাৰ্ষ্ট টাইম লিখিব শিকিলোঁ বা ক্যালকুলেট কৰা শিকিলোঁ। Next, how can a crammer find out what questions are going to be asked? তো crammer এজনে কেনেকৈ গম পায় যে কি কুৱেশ্যনছ আহিব পাৰে? ক্ৰেমাৰ মিন্স যোনে নেকি এক্সামৰ বাবে আমাক কি কৰে, প্ৰিপেয়াৰ কৰে। অ'কে, তোমাৰ এক্সামৰ বাবে যিকোনো এটা কম্পিটিটিভ এক্সাম তুমি প্ৰিপেয়াৰ কৰিব গৈছা, তো ক্ৰেমাৰ সেইজন টিচাৰ হয় যোনে নেকি তোমাক সেই এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি থাকে। তো ক্ৰেমাৰে কেনেকৈ গম পায় যে কোনকেইটা কুৱেশ্যনছ এক্সামত আহিব? আ ক্ৰেমাৰ ষ্টাডিজ অল্ড এক্সামিনেশ্যন পেপাৰ্ছ কেয়াৰফুলি এণ্ড অবজাৰ্ভছ ৰিপিটেড পেটাৰ্নছ। তো ক্ৰেমাৰে কি কৰে, তেখেতে কুৱেশ্যনছ পেপাৰ, প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ পেপাৰ্ছবিলাক পঢ়ি কোনকেইটা কুৱেশ্যনছ বাৰে বাৰে ৰিপিট হৈ আছে বা কুৱেশ্যনৰ পেটাৰ্ণটো তেখেতে ষ্টাডি কৰিব। Since examiners often repeat similar types of questions, the crammer prepares students accordingly. আৰু তেখেতে গম পাই যায় বা জেনেৰেলি এইটো হয় যে এক্সামিনাৰ্ছবিলাকে প্ৰায় ৰিপিটেড কুৱেশ্যনছ ফ'ল' কৰে বা পেটাৰ্ণ এটা ফ'ল' কৰে, আৰু ক্ৰেমাৰে সেই পেটাৰ্ণটো আণ্ডাৰষ্টেণ্ড কৰি নিজৰ ষ্টুডেণ্টছবিলাকক তেনেকৈ প্ৰিপেয়াৰ কৰায়। Though he cannot see the question paper beforehand, experience help him predict likely questions. আৰু তেখেতে কুৱেশ্যন পেপাৰটো আগত যদিও নাচায়, তেখেতৰ এক্সপিৰিয়েঞ্চ আৰু তেখেতৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে কি কৰে, তেখেতে একচুৱেলি কুৱেশ্যন পেপাৰটো প্ৰিডিক্ট কৰিব পাৰে। Next, why does Shaw say that once the students are safely through their examinations, they will discover their education to be defective? তো Shaw কিয় কৈছিলে যে এবাৰ ষ্টুডেণ্টছবিলাকে এক্সামিনেশ্যন পাছ কৰাৰ পিছত বা স্কুলৰ পৰা ওলাই যোৱাৰ পিছত এইটো ৰিয়েলাইজ কৰে যে তেওঁলোকে যোনটো এডুকেশ্যন পাইছে সেই এডুকেশ্যনটো কি হয়, ডিফেক্টিভ হয়, মানে আখুৱাপূৰ্ণ, অ'কে, ফুল অফ ফল্টছ. Shaw says this because schools focus mainly on examinations and ignore practical life skills. Shaw একাৰণে এইটো কথা কৈছে because Shaw clearly argues that school systems actually ignores the practical teaching নপঢ়ায়, practical knowledgeৰ ওপৰত importance নিদিয়ে, rather they give importance on examinations. After exams, students realize they were not taught how to manage real life situations like health and living wisely. তো স্কুলে কেতিয়াও তোমালোকক নিশিকায় যে লাইফক কেনেকৈ হেণ্ডেল কৰিব লাগে, ফৰ এক্সাম্পল কেনেকৈ হেল্ডি লাইফ এটা স্পেণ্ড কৰিব লাগে বা কেনেকৈ ৱাইজলি থাকিব লাগে, এইটো কেতিয়াও স্কুলে নিশিকায়। Their education lacks completeness and real world usefulness. তো এডুকেশ্যন, স্কুলৰ এডুকেশ্যনত কমপ্লিটনেছ নাই আৰু ৰিয়েল ৱৰ্ল্ড ইউজফুলনেছ নাই। তাৰমানে ৰিয়েল ৱৰ্ল্ড লাইফত তোমাৰ লাইফত যিবিলাক প্ৰব্লেমছ তুমি ফেচ কৰিবা, তুমি কোনো এটা বুকৰ থিয়ৰী তাতে এপ্লাই কৰি সেই প্ৰব্লেমছকেইটা ছল্ভ কৰিব নোৱাৰা। নেক্সট, who is a savage or an ignoramus according to Shaw? তো Shawৰ মতে কোনজন মানুহক তেখেতে savage বুলি কৈছে আৰু ignoramus বুলি কৈছে? তো according to Shaw, a person who knows nothing about great music, art and literature is a savage or an ignoramus. তো যোনবিলাক মানুহে একচুৱেলি আৰ্ট, মিউজিক আৰু লিটাৰেচাৰৰ বিষয়ে নাজানে, তেওঁক Shaw ignoramus বা savage বুলি কৈছে। Even if he has won medals in school examinations, though school examinationত he was topper, he won different kinds of medals, but yet he does not know what is art, music and
literature, then he is an ignoramus or savage person. Next, why does Shaw think that he has not grown up yet? Shaw কিয় কৈছে যে তেখেতে এতিয়াও ডাঙৰ হোৱা নাই? Shaw believes that he has not grown up yet because learning never truly ends. কাৰণ Shawৰ মতে learning to কেতিয়াও শেষ নহয়. Even at 81, he continues to discover new things about life. 81 এজতো Shaw নতুন নতুন বস্তু ডিস্কভাৰ কৰা শিকিছে. He suggests that no one ever fully becomes grown up. তেখেতে এইটো সাজেষ্ট কৰিছে যে কোনো এজন মানুহে কেতিয়াও কমপ্লিটলি ডাঙৰ নহয়. Question number 4. Why does Shaw say that to do well in an examination you must go to a crammer? তো Shaw কিয় কৈছে যে এক্সামিনেশনত ভাল কৰিব লাগিলে তুমি ক্ৰামাৰ এজনৰ ওচৰত যাবই লাগিব. Shaw believes examinations test memory and expected answers rather than real life understanding. তো Shaw actually কৈছে যে এক্সামিনেশনে আমাৰ পৰা কি বিচাৰে? এক্সামিনেশনে আমাৰ পৰা expected answer বিচাৰে যোনটো তেখেতে এক্সপেক্ট কৰি আছে, rather than real understanding. আমি কোৱেশ্চনটো বুজি পাইছো বা এনসাৰটো বুজি পাইছো পোৱা নাই, it does not matter to a examiner. A crammer studies old question papers, identifies repeated patterns and prepares students with answers that examiners officially accept. তো crammer এজনে কি কৰে? repeated questions খিনি prepare কৰাই দিয়ে, এনেকুৱা answers লিখা শিকাই দিয়ে যোনটো answer accepted হয়, যোনটো answerৰ কাৰণে examiner তোমাক marks দিব, আৰু কি কৰে যোনটো answers actually officially accepted হয়. Since examiners expect fixed responses, going to a crammer increases the chance of success in examination. তো যেহেতু examiners কি expect করে? fixed responses, তার মানে তোমার answer to fixed. এক্সামিনারে কোয়েশ্চন এটা সেট কৰিছে, তাৰ এনসাৰটো ফিক্সড হয়। জেনাৰেলি আমাৰ কম্পিটিটিভ এক্সামছ বিলাকতে হে হয়, এনসাৰটো ফিক্স থাকে। তো তুমি যদি ক্ৰামাৰৰ তাতে যোৱা, তো ক্ৰামাৰে গম পায় যে কোনকেইটা কুৱেশ্যনছ আহিব পাৰে, তুমি সেইকেইটা কুৱেশ্যনছ বাই হাৰ্ট কৰা, লাৰ্ণ কৰা, মেমৰাইজ কৰি লোৱা, তেতিয়াহ'লে তুমি এক্সাম এনেও পাছ কৰিবা। Next, school to me was a sentence of penal servitude explained. তো Shaw কৈছিলে যে স্কুল মোৰ কাৰণে penal servitude, তাৰ মানে imprisonmentor নিচিনা explain কৰিব দিছে. Shaw compares school to imprisonment because he felt forced into rigid routines and dull learning. Shaw স্কুল লাইফটো কি বুলি কৈছে? imprisonment বুলি এইকাৰণে কৈছে because স্কুলৰ লাইফটো কি হয়? rigid হয়, খুব strict হয় and full of dullness, dull হয়, তাৰ মানে not interesting. As an artistic child, he loved literature and music but disliked textbooks and meaningless mathematical exercises. তো এজ এ ষ্টুডেণ্ট অফ লিটাৰেচাৰ তেখেতে মিউজিক ভাল পাইছিলে, লিটাৰেচাৰ ভাল পাইছিলে, আৰ্ট ভাল পাইছিলে, কিন্তু স্কুলৰ টেক্সটবুকবিলাক ডাল হোৱা কাৰণে তেখেতে পঢ়িব বিচৰা নাছিলে. School suppressed his individuality and creativity, making him feel confined rather than inspired or educated. তো স্কুলৰ কাৰণে তেখেতৰ যোনটো প্ৰতিভা আছিল, সেই প্ৰতিভাটো তেখেতে ফ্লাৰিছ কৰিব নোৱাৰিলে. That means the talent that he has, the interest that he has towards literature, music and art, he could not enhance them in school. স্কুলে তেওঁক এই অপৰচুনিটিটো দিয়া নাই। ৰাদাৰ স্কুলত তেখেতে কনফাইন ফিল কৰিছে, ইমপ্ৰিজন ফিল কৰিছে এণ্ড ইনস্পায়াৰ্ড ফিল কৰা নাই, এডুকেটেড ফিল কেতিয়াও কৰা নাই। অ'কে, বিকজ নিজৰ ভাল লগা কামটো তেখেতে কৰিব পৰা নাছিলে। নেক্সট, হাউ ডাজ শ আৰ্গিউ দেট আ ৰুটিন ছাপ'জ টু চুট এভৰিবডি চুটছ ন'বডি? তো শ্বয়ে কেনেকৈ আৰ্গিউ কৰিছে যে ৰুটিন এটা চবকে শ্বুট কৰিবৰ কাৰণে বনোৱা হয়, কিন্তু কাকোৱে ৰুটিনটো শ্বুট নকৰে। তো Shaw says every student is a different and needs personal attention. Shawৰ মতে সব ষ্টুডেণ্টছ বিলাক কি হয়? ডিফাৰেণ্ট হয় আৰু সবকে পাৰ্চনেল এটেনশ্যন লাগে। However, school routines are fixed and identical for all. কিন্তু স্কুলৰ ৰুটিনবিলাক কি হয়? ফিক্সড হয় আৰু সবৰ বাবে আইডেণ্টিকেল হয়, একে হয়, সেম। Like old German boots with right or left, without right or left distinction. তো ঠিক জাৰ্মান বুটছবিলাকৰ নিচিনা, যেনেকৈ আমাৰ জোতাবিলাক কি থাকে? লেফ্ট এণ্ড ৰাইট থাকে, হয়নে নহয়? আমি লেফ্ট শ্বুটো আমি ৰাইটত পিন্ধিব নোৱাৰোঁ, ৰাইট শ্বুটো লেফ্টত পিন্ধিব নোৱাৰোঁ, কিন্তু জাৰ্মান বুটছবিলাকত লেফ্ট এণ্ড ৰাইট মাৰ্ক কৰা নাথাকে, তাৰমানে তুমি এনি ফুট যদি তুমি ভৰাই দিয়া, ইট কেন এডজাষ্ট উইথ ইট চেল্ফ। তো আমাৰ ৰুটিনবিলাক তেনেকুৱা এই জাৰ্মান বুটৰ নিচিনা। Students must adjust themselves to the system. তো ষ্টুডেণ্টেহে এডজাষ্ট কৰিব লাগে ছিষ্টেমৰ লগত, ৰুটিনটোৰ কাৰণে। Since individuals vary in interest and abilities, one routine cannot truly suit everyone. তো ষ্টুডেণ্টৰ ইণ্ডিভিজুৱেলিটিটো বেলেগ বেলেগ, ইণ্টাৰেষ্ট বেলেগ বেলেগ, হবিজ হেবিটছবিলাক বেলেগ বেলেগ, ৰুটিনটো কিন্তু একে নিচিনাই দিয়া হয়। তো এনেকুৱা এটা ছেইম ৰুটিনে কেনেকৈ তেখেতৰ প্ৰতিভাটো বা তেখেতৰ ইণ্টাৰেষ্টটো, স্কিলটোক এনহেঞ্চ কৰিব। তো সেইকাৰণে শ্বয়ে কৈছে যে ৰুটিন ছাপ'জ টু সুট এভৰিবডি বাট ডাজ নট সুট নো ওৱান। Okay, next question. Explain why it is dangerous to give up-to-date answers in the examination. Examination of up-to-date answer diya to kyo dangerous hoy? Shaw argues that the examiners are often elderly and
hold outdated views. তো শয়ে এইটো আৰ্গিউ কৰিছে যে এক্সামিনাৰ্ছবিলাক জেনেৰেলি এল্ডাৰলি পাৰ্চন হয় আৰু তেওঁলোকৰ যোনবিলাক কনচেপ্ট সেইটো আউটডেটেড হয়, পুৰণা হয়। ইফ ষ্টুডেণ্টছ গিভ মডাৰ্ণ এণ্ড অৰিজিনেল এনচাৰ্ছ দেট ডিফাৰ ফ্ৰম একচেপ্টেড আইডিয়াজ দে মে ফেইল। আৰু যদি ষ্টুডেণ্টে যদি মডাৰ্ণ আৰু যদি নিউ আইডিয়া যদি এক্সামিনেশ্যনত লিখি আহে তেতিয়াহ'লে তেওঁলোক কি হ'ব পাৰে, ফেইল হ'ব পাৰে। এক্সামিনেশ্যনছ ৰিৱাৰ্ড কনফৰ্মিটি নট ইন'ভেশ্যন। এক্সামত কনফৰ্মিটিক ওপৰতহে মাৰ্কছ দিয়া হয়, তাৰমানে এক্সামিনাৰৰ লগত তুমি এগ্ৰী কৰিব লাগে ৰাদাৰ দেন তুমি নতুন এটা বস্তু এক্সপ্লেইন কৰাতকে। Therefore, giving up to date or unconventional answer can be risky and lead to poor results. And that is why unconventional answers দিয়া আৰু তোমাৰ unconventional and new answer দিয়াটো এক্সামিনেশ্যনত কি হয়, ৰিস্কি হয় আৰু পুৱাৰ ৰিজাল্টছ, তোমাৰ ৰিজাল্টছ বেয়া হ'ব পাৰে। Next, Shaw had a reputation for holding radical views and opinions, and Life and Learning is an excellent example of it. Which views, Shaw, do you agree with and why? So Shaw generally শ্ব'ৰ ভিউজবিলাক ৰেডিকেল আছিলে। ৰেডিকেল মানে নৰ্মেলি যিবিলাক মানুহে বিলিভ কৰে শ্ব'য়ে তাতকৈ উল্টাকৈ বিলিভ কৰিছিলে। এতিয়া এই চেপ্টাৰটোত এনেকুৱা কোনকেইটা ভিউজ শ্ব'য়ে প্ৰেজেণ্ট কৰিছে যোনটোৰ পৰা নেকি তুমি এগ্ৰী কৰা, যোনটো তুমি ভাবা যে শ্ব'য়ে একচুৱেলি কাৰেক্টলি কৈছে। Shaw's criticism of the examination system is highly convincing. শ্ব'য়ে যোনটো আমাৰ এক্সামিনেশ্যন ছিষ্টেমটো ক্ৰিটিচাইজ কৰিছে it is highly convincing, এইটো কনভিনচিং হয়। He rightly points out that the exams often encourage rote learning instead of genuine understanding. তো এক্সামিনেশ্যনছবিলাকে একচুৱেলি কি প্ৰমোট কৰে, ৰট লাৰ্নিং প্ৰমোট কৰে ৰাদাৰ দেন আণ্ডাৰষ্টেণ্ডিং। I agree with his view that education should develop independent thinking rather than reward memorization. আৰু মানে আমি এনেকৈ লিখিব লাগিব যে আমি এগ্ৰী কৰোঁ যে এডুকেশ্যনে কি কৰে, ইণ্ডিপেণ্ডেণ্ট থিংকিংটোক মানে ইনস্পায়াৰ নকৰে ৰাদাৰ দেন মেমৰাইজেশ্যনটোকহে বেছি ৰিৱাৰ্ড কৰে। মেমৰাইজেশ্যন কৰি যদি তুমি লিখা তেতিয়াহে তুমি মাৰ্কছ পাবা। হিজ আৰ্গুমেণ্ট দেট ৰুটিনছ ইগন'ৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইজ অলছ' ভেলিড। আৰু তেখেতে আৰ্গুমেণ্ট কৰিছে যে ৰুটিনটো ইণ্ডিভিজুৱেল এবিলিটিবিলাকক ইগন'ৰ কৰে, এইটো ভেলিড হয়, এইটো কাৰেক্ট হয়। এজ এভৰি ষ্টুডেণ্ট লাৰ্ণছ ডিফাৰেণ্টলি, কাৰণ চব ষ্টুডেণ্টে বেলেগ বেলেগ ধৰণে পঢ়া শুনা কৰে বা বেলেগ ধৰণে বস্তুবিলাকো বুজি পায়। ফাৰ্দাৰ মোৰ হিজ বিলিভ দেট ৰিয়েল এডুকেশ্যন কণ্টিনিউজ বিয়ণ্ড স্কুল ৰিফ্লেক্টছ মডাৰ্ণ এডুকেশ্যনেল থিংকিং। আৰু ফাৰ্দাৰ তেখেতে যোনটো বিলিভ কৰিছিলে যে স্কুলৰ যোনটো লাৰ্ণিং, সেই লাৰ্ণিংটো স্কুলৰ পিছতে শেষ হৈ নাযায়, আফটাৰ স্কুলো এইটো কণ্টিনিউ হৈ থাকে, দেট ইজ অলছ' কাৰেক্ট। স্কুল শুড ইনস্পায়াৰ কিউৰিয়চিটি এণ্ড ক্ৰিয়েটিভিটি ইনষ্টেড অফ ফৰ্চিং ষ্টুডেণ্টছ ইন টু ৰিজিড ছিষ্টেমছ। শ্ব'জ আইডিয়াজ ৰিমেইন ৰেলিভেণ্ট ইভেন টুডে। আৰু স্কুল ছিষ্টেমছে একচুৱেলি কি কৰে, ৰিজিড ছিষ্টেম এটাক প্ৰমোট কৰে যোনটো হ'ব নালাগে, ষ্টুডেণ্টছবিলাকক ফ'ৰ্চ কৰে ৰাদাৰ দেন শ্ব'ৰ মতে একচুৱেলি কি হ'ব লাগে, স্কুলে ষ্টুডেণ্টক ইনস্পায়াৰ কৰিব লাগে নিজৰ স্কিলটোক ডেভেলপ কৰিবৰ কাৰণে। Next, suggest some steps to improve the quality of school education in our system, in our state or region. তো আমাৰ ষ্টেট বা ৰিজনত স্কুল ছিষ্টেমটো কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰোঁ। টু ইম্প্ৰুভ স্কুল এডুকেশ্যন দ্য ফ'কাছ শুড শ্বিফ্ট ফ্ৰম ৰোড লাৰ্ণিং টু কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং এণ্ড প্ৰেক্টিকেল স্কিলছ। তো স্কুল ছিষ্টেমটোক আমি কি কৰিব লাগিব, চেঞ্জ কৰিব লাগিব কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং আৰু প্ৰেক্টিকেল স্কিলৰ ওপৰত। এক্সামিনেশ্যন শুড টেষ্ট ক্ৰিটিকেল থিংকিং এণ্ড ক্ৰিয়েটিভিটি ইনষ্টেড অফ মেমৰাইজড এনচাৰ্ছ। তো মেমৰাইজড এনচাৰৰ এগেইনষ্টত ক্ৰিয়েটিভ থিংকিং আৰু লগতে ক্ৰিটিকেল থিংকিংটোক ইনস্পায়াৰ কৰিব পৰা হ'ব লাগিব। তাৰমানে তুমি ক্ৰিটিকেলি ভাবিব পৰা হ'ব লাগিব ষ্টুডেণ্ট এটাই কোনো এটা কুৱেশ্যনক, ঠিক আছে, আণ্ডাৰষ্টেণ্ড কৰিব পাৰিব লাগিব, বুজিব লাগিব বা ক্ৰিয়েটিভিটিটো ওলাব লাগিব। টিচাৰ্ছ নিড ৰেগুলাৰ ট্ৰেইনিং টু ষ্টে আপডেটেড উইথ মডাৰ্ণ নলেজ এণ্ড টিচিং মেথডছ। তো টিচাৰ্ছবিলাককো আমি কি কৰিব লাগিব, ট্ৰেইনিং দি থাকিব লাগিব চ' ডেট নতুন নতুন বস্তু টিচাৰ্ছবিলাকেও গম পাই যায়। Schools should encourage individual talents through flexible learning approaches. আৰু স্কুলৰ লাৰ্ণিং এপ্ৰ'চটো কি হ'ব লাগে, ফ্লেক্সিবল হ'ব লাগে, চবৰ কাৰণে বেলেগ বেলেগ হ'ব লাগে, কাৰণ আৰু লগতে ইণ্ডিভিজুৱেল স্কিলছবিলাকক ডেভেলপ কৰিবৰ কাৰণে অপৰচুনিটিজ দিব লাগে। কেৰিয়াৰ গাইডেন্স, লাইফ স্কিল এডুকেশ্যন এণ্ড হেল্থ এৱেৰনেছ মাষ্ট বি ইনক্লুডেড ইন দ্য কাৰিকুলাম। তো আমাৰ যোনটো পঢ়া শুনাৰ কাৰিকুলাম তাতে লাইফ স্কিল শিকাব লাগে, যে আমি জীয়াই থাকিবৰ কাৰণে যোনকেইটা বস্তু আমাক দৰকাৰে, যেনেকৈ খোৱা বনোৱাটো, হেল্থটোক ভাল কৰি ৰখাটো, এইটো লাইফ স্কিল। তো এইখিনি বস্তু শিকাব লাগে। এডুকেশ্যনটোক ভালকৈ দিব লাগে, লাইফ স্কিল এডুকেশ্যনটো। হেল্থ এৱেৰনেছ, আমি হেল্থৰ প্ৰতি কনচিয়াছ হ'ব লাগে, সেইটো বস্তু শিকাব লাগে আমাক, হয়নে? এইখিনি বস্তু কাৰিকুলামত ইনক্লুড কৰিব লাগে। টেকন'লজি কেন অলছ' বি ইউজড ইফেক্টিভলি টু এনহেন্স লাৰ্ণিং। আৰু লাৰ্ণিংটোক এনহেন্স কৰিবৰ কাৰণে টেকন'লজি ইউজ কৰিব লাগে। মষ্ট ইম্পৰ্টেণ্টলি এডুকেশ্যন শুড নাৰ্চাৰ কিউৰিয়চিটি, ইণ্ডিপেণ্ডেণ্ট থিংকিং ৰাদাৰ দেন মিয়াৰ এক্সাম পাৰফৰ্মেঞ্চ। তো এক্সামিনেশ্যনছবিলাক কি হ'ব লাগে, কিউৰিয়চিটি আৰু ইণ্ডিপেণ্ডেণ্ট থিংকিংটোক ইনস্পায়াৰ কৰিব লাগে ৰাদাৰ দেন মেমৰাইজেশ্যন এণ্ড পাৰফৰ্মেঞ্চৰ ওপৰত, ঠিক আছে। তো এইটো আমাৰ এটা ভিউ যে আমি এডুকেশ্যন ছিষ্টেমটোত এনেকৈ কি কৰিব পাৰোঁ, চেঞ্জ কৰিব পাৰোঁ। তো আই হোপ তোমালোকে খুব
খুব ধুনীয়াকৈ চেপ্টাৰটো বুজি পাইছা আৰু কিবা যদি ডাউট থাকি যায় চেপ্টাৰৰ ওপৰত তোমালোকে কমেণ্টত মোক জনাই দিবা, পিন কৰি দিবা, মই তোমালোকৰ ডাউটছবিলাকক ক্লিয়াৰ কৰিব ট্ৰাই কৰিম। চ' থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'।